বুঝা বাপেৰে কলিতা কুলিছৰ লগ লাগি কিবা ৰান্ধিব লাগিছে গন্ধত গোটেই আমোলাই গৈছে থোৱা সিহঁতৰ গোন্ধ মই জানো নহয় চব আমাৰ দুটাক জ্বলাবৰ কাৰণে কৰিছে সেইটো কাৰণে মাক ভাল লাগে মায়ে কিছুমান কথা বুজি পায় ডোন্ট ৱাৰি বি হেপী তোৰ বিয়াখন হৈ যাবলৈ বলৰামৰ জীয়েকে তোক বিভিন্ন গন্ধ ওলোৱা বিভিন্ন ব্যঞ্জন ৰান্ধি খুৱাব জানো সেইটো কাৰণেতো গাঁৱৰ পৰা বিয়া পাতিবলৈ লৈছো ন তথাপিতো অকণমান বেয়া লাগে ককা ঘৰখন এৰি থৈ যাম এই মোৰ ৰুমটো এৰি থৈ যাম সেইকাৰণে আৰু আচ্ছা ককা দেউতাহঁতে এনেই কি বনাইছে তুমি কিবা গম পোৱা নেকি সেইবিলাক তোক প্ৰলোভিত কৰিবৰ কাৰণে কৰি আছে প্ৰলোভিত নহবি কেনেবাকৈ যদি প্ৰলোভিত হয় ভৱিষ্যত জীৱন তোৰ অন্ধকাৰ নাই মই প্ৰলোভিত হ'বলৈ নাই কিন্তু মোৰ লগত যিখিনি বস্তু দিব লাগে সেইখিনি দিবই লাগিব বাইক খুজিছো নতুন বাইক মোক লাগিবই নতুন বাইক লাগে জ্যোতিক পিছত উঠাই মিতিৰ ফুৰিব নালাগিব জানো এই বাইকৰ নিচিনা বাইক এখন মোৰো আছে আছে আজিকালি চলাব নোৱাৰি চীনা যুদ্ধ সময়তে কিনা অৰিজিনেল ৰেলী সেইখন আকৌ কি বাইক নহয় বাইক চাইকেল অলপ ভাল কৰিলেই হৈ যাব চেইনডাল সলাব লাগিব টায়াৰ টিউব সলাব লাগিব মামনে ধৰিছে চাইকেলখন ৰং কৰিব লাগিব ৰ'বাচোন ৰ'বা ফাষ্ট হয় নে নহয় চলে নে নচলে চলিব কিয় নচলিব পেডেল পাত ভাল হৈ আছে নহয় তাৰ মানে তুমি চাইকেলৰ কথা কৈছা মই মটৰ চাইকেলৰ কথা কৈছো মুঠতে মই যে কৈছো মোক এখন নতুন বাইক লাগিব সেইটো ফাইনেল চিন্তা নকৰিবি বলৰামে কি দিব লাগিব মোকতো সুধিহে আছে এতিয়ালে বলৰামে মোক বাইক দিব ডেফিনেটলি কথা যে কোৱা যিজন মানুহে ফোন এটা নকৰে মিছ কল মাৰে মোলে ইমান কাম হিচাপ কৰি কৰে সেইজনে মোক বাইক দিব আৰু যৌতুক মোক নালাগেও তই কথাটো বুজা নাই ছমানীৰ লগত দিবই তই চিন্তা কৰিব নালাগে তই এতিয়া সোনকালে শুই থাক আমি সোনকালে ইয়াৰ পৰা যাত্ৰা কৰিব লাগিব বাই এই বাপেৰে বা খাব দিয়ে নে নিদিয়ে কলিতা কুলিছৰ হাতেদিনো কি খাবি তাতকৈ পানী খাই থকা ভাল গুড নাইট গুড নাইট খাবলৈ দিব নাই মানে মোক আৰে মোৰ ঘৰ মোৰ কি ভাত মুঠিক মোক বঞ্চিত কৰিব নেকি এইবিলাক নহব থকালৈকে মই পুৰা খামেই আচ্ছা গুণটো কিন্তু ভালেই আহিছে দেই কিবা এটা কৰি খাবলৈ পালে হ'ল আৰু দেই খামেই দেৰিয়েই হ'ল নেকি এওঁতো কম নহয় আহিবাচোন ধুই থৈহে আহিবলৈ দিছে মইহে সোনকালে আহিলো নেকি কাকতীয়াও দেখা পোৱাৰ লগে লগে ক'ব কিহে বৰা একেবাৰে ফুট গধূলিতে আহি ওলালি দেখোন কি কৰা যায় ইয়াতে বহো ৰ বহুদিন গধূলি অহাই নাই ভূতৰ ভয়ত অহাই হোৱা নাছিল নহয় অকলে অকলে বহি আছো হয় আকৌ ওলাব নেকি নাই মোৰ একো দিগদাৰি নাই তাবিজ আছে নহয় দেখাৰ লগে লগে ভূত পলাব মাছ মাংসৰ গুণ পাই একেবাৰে কুকুৰে নেজ ডঙা দি আহি পালে কুকুৱাৰ জাত কোনে কৈছে মই কিন্তু নিজে অহা নাই দেই কাকতীয়া নিমন্ত্ৰণ কৰাৰ কাৰণেহে আহিছো কাকতীয়া ভাবিলে কি জানি নেমাতিলে মুখ লাগিব সেইকাৰণে চুৱাপাত চেলেকিবলৈ বৰাকে মতা ভাল মাতটো কথাবোৰ চিনাকি লাগিছে দেখোন কেওঁতৰ মাতেই হয়
কি হ'ল খকুৱাৰ জাত মোতকে আগতে আহিলে এৰি উঠক উঠক জিভাৰ পানী পৰি গোটেইখন একেবাৰে জেকা হৈ আছে লোকৰ খোৱাৰ জাত পৰৰ পালে ফেনাইলো খাব কি ক'লে আপুনি ঐ বৰা মই ফেনাইল খাওঁ বুলি লোকৰ পালে ফেনাইল খাওঁ বুলি আপুনি কেনেকৈ ক'ব পাৰিলে মই বৰ খানদানী ঘৰ মানুহ বুজিছে মোৰ দেউতাৰ দিনত ৫-৬টা মানুহে এনেই ঘৰত খাই বৈ আছিল বুজিছে হয়নে এতিয়া পটকৰে গাত লাগিল দৌৰি দৌৰিটো হজম কৰিলেই কেৰি বেগটো লগত লৈ আহিছেনে নাই যাওঁতে ভৰাই লৈ যাবলৈ কেৰি বেগ হেৰি বৰা মোক খাবলৈ নোপোৱা ঘৰৰ মানুহ বুলি ভাবিছে নেকি মই ইয়াত এনেই বহি থকা নাই বহুত চিন্তা কৰি আছো বুজিছে মাথা মাৰি আছো আমাৰ অসমখন কেনেকৈ সজাম মানে ৫ বছৰ পিছত ময়ো উঠিমতো হ'ব এতিয়া এই বৃহৎ চিন্তা কৰিব নালাগে এই সৰু চিন্তাটো কৰক নাই এতিয়ালৈকে ভুমুকি মৰাই নাই দেখোন কিবা আকৌ নতুনকৈ খেলি মেলি লগাইছে নেকি আকৌ অৱশ্যে কথা বতৰা তেনেকুৱা লগা নাই আৰু বিশ্বস্ত সূত্ৰে গম পাইছো হাজৰিকাৰ দোকানৰ পৰা বোলে দীঘল এটা আনিছে নিজা বাতৰি দেউতাই কৈছে হয় নেকি তেতিয়াহ'লে আৰু চিন্তা নাই পাৰ্টি হ'বই ডাঙৰ চিন্তা এটাৰ পৰা বাচিলো দেই সেই নহয় কেওঁ আমি আমাৰ ভৱিষ্যতৰ কথাকে পাতো দিয়ক তথাপিও আমি অহা বুলি কাকতিয়ে গম পোৱাহেঁতেন ভাল আছিল তৰাতৰি হ'লহেঁতেন সেইটো হয় অৱশ্যে কি বুলি ভাবছে আপুনি আহুৰ্য নাম তুলনি বিয়া ভাত পুকুত দিয়া মই খানা বনাও কিন্তু মানুহ মোক পইচা নেদে এই লোকেল হাফ এটা বা ফুল এটা দেই তাকো সোপা নহয় বেটা গাঁৱত লোকেল খাইছিলি এতিয়া লাল খাব পাইছেতো